নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ক্লাছ 8ৰ জেনেৰেল মেথমেটিক্সৰ বীজগণিতীয় ৰাশি আৰু অভেদসমূহৰ অনুশীলনী 9.2ৰ কুৱেশ্যন নম্বৰ 6 টো আলোচনা কৰিম দেখিছা নিশ্চয় মই 10 কৰিছো গতিকে আগৰ ভিডিঅ'বোৰত ইয়া আগৰ অংকখিনি আছে আজি 10 নম্বৰটো আৰম্ভ কৰিম পৰা পিছৰখিনি আৰম্ভ কৰিম 10 নম্বৰটো দিছে সৰল কৰা 2.89 ইনটু 2.89 এবাৰ বীজগণিতীয় চলক নাই কিন্তু সংখ্যাহে আছে যদিও আমি বীজগণিতীয় অভেদত এই সংখ্যাবোৰক পেলাবলৈ চাম কেনেকৈ পেলাম চাবা দেই 2.89 ইনটু 2.89 দুটা একে ৰাশি পূৰণ হৈ আছে দেখিছানে একে সংখ্যা পূৰণ হৈ আছে প্লাস 0.22 ইনটু 2.89 প্লাস 0.0121 হলে এটো অকমান জটিল হ'ব মই কুৱেশ্যনটো লিখি ললো এবাৰ সমাধান বুলি লিখি 2.89 into 2.89 মানে কেটা 2.89 পূৰণ হৈ আছে দুটা 2.89 ক মই এনেকেও লিখিব পাৰো 2.89 স্কয়াৰ হল তাৰ পাছত এই লাইনটো বাদ দিয়া তুমি এটা a টোলে মন কৰাচোন 0.0121 121 বৰ্গমূল কিমান আছিল মনত পৰে নে 11 আছিল কিন্তু ইয়াত 121 নাই 0.0121 আৰু a টোৰ বৰ্গমূল হ'ব 0.11 তাৰ মানে আমি ক'ব পাৰো যেনেকৈ ইয়াত 2.89 ৰ স্কয়াৰ লিখিছো তাৰ মানে 2.89 ইনটু 2.89 তেনেদৰে দুটা যদি 0.11 পূৰণ কৰো তেতিয়া আমি পাই যাম 0.0121 তোমালোকে কৰি চাব পাৰা কেনেকৈ কৰিম চাবা দে মুখতে পূৰণ কৰি নাচালেও হ'ব সাইডত 11 কিমান হয় 121 ইয়াত কেটা আগত দশমিক আছে দুটাৰ আগত ন সো এনেকুৱা কেটা পূৰণ হ'ব দুটা নহয় জানো গতিকে টোটাল কেটা আগত দশমিক হ'ব টোটাল 4টা আগত দশমিক হ'ব কাৰণ 0.11 ইনটু 0.11 দুবাৰ পূৰণ নহব জানো সো টোটাল 4টা আগত দশমিক হ'ব সো 121 আগফালে এটা 0 দি তাৰ আগত দশমিক দি দিলো এটো হৈ গল 0.11 ৰ স্কয়াৰ এটো পৰা মোক কি লাভ হল চোৱা এটা কথা মন কৰিলো এটো যদি মই a স্কয়াৰ বুলি ভাবো এটুক যদি b স্কয়াৰ বুলি ভাবো তেনেহলে a ভ্যালু আমাৰ হৈ আছে 2.89 আৰু b ভ্যালু হৈ আছে 0.11 তাৰ মানে এটো a স্কয়াৰ প্লাস b স্কয়াৰ তাৰ মানে মাজত যেটো এটো 0.22 ইনটু 2.89 আছে নিশ্চয় এটো টুৱাইস ab হ'ব লাগিব অকমান যদি ভালকৈ মন কৰা 0.22 মানে 2 ইনটু 0.11 নহয় নে বাৰু হয় তেতিয়া হলে ইনটু 2.89 বুলিটো আছে তাৰ মানে এটো a স্কয়াৰ প্লাস টুৱাইস ab এটো উল্টা হৈ আছে ba এটো ba বা ab কথা একেটাই মুঠতে এটো a স্কয়াৰ প্লাস 0.22 ভাঙি দিলত আমাৰ b ভ্যালুটো ইয়াত ওলাই গল দেখিলানে বাৰু সো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰৰ ৰূপটো লৈ ললে এটো ফৰ্মুলা মানে কি আছিল a প্লাস b হোল স্কয়াৰ সো a প্লাস b হোল স্কয়াৰ a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ a প্লাস b হোল স্কয়াৰ হল 2.89 আৰু 0.11 যদি যোগ কৰো আমি পাই যাম 3.00 3.00 মানে 3 হয় সো 3 স্কয়াৰ মানে आंसर হ'ব 9 বুদ্ধি পালা কেনেকৈ অংকটো কৰিলো এটোতে আমি বুদ্ধিটো খটালো এটো a স্কয়াৰ বনালো এটো b স্কয়াৰ বনালো সো মাজতো টুৱাইস ab ওলাই আছে কাৰণ a টো আছে তনে এটো টুৱাইস b হৈ আছে সো b ভ্যালুটো ইয়াটা উলিয়াই দিলো বুজি পালা এনেকৈ ধৰণে আমি 10 নম্বৰটো কৰিলো এতিয়া যাম 11 টোলে 11 টো বড় টান নহব সোৱা এটো আছে ভগ্নাংশ এটা আছে 3 টো বাৰু কোনো অভেদত নপৰে হেতু তেনেকৈ থাকিব উপৰটো কিন্তু 0.25 আমি জানো 25 ৰ 5 ৰ স্কয়াৰ 25 সো 0.25 কাৰ স্কয়াৰ হ'ব 0.5 ৰ স্কয়াৰ হ'ব কাৰণ 0.5 দুটা পূৰণ কৰিলে তুমি পাবা 0.25 তাৰমানে এটো a স্কয়াৰ ৰূপ লৈ আছে লগতে এইটো আকৌ ইয়াত দেখিলো যে 3.5 এটা দেখোন আছে টুৱাইস ab ৰ নিচিনা হৈ আছে তাৰমানে এটো a ভ্যালু আমি অলৰেডি পালোই 0.5 a স্কয়াৰ তাৰমানে এটো হৈছে টুৱাইস a এটো b নেকি শিওৰ কৰিবলৈ হলে মই কৰি চালো 3.5 ক দুটা পূৰণ কৰি চালত পাই গলো 12.25 তাৰমানে এটো নিশ্চয় b তাৰমানে এটো b স্কয়াৰ তাৰমানে কি ফৰ্মুলা পৰিলে a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ তেতিয়াহলে এটো কি ফৰ্মুলা a minus b whole square so 0.5 minus 3.5 whole square a minus b whole square
0.5 পৰা যদি 3.5 বিয়োগ কৰোঁ ডাঙৰটোৰ আগত মাইনাছ চিন আছে মাইনাছ 3.5 পৰা 0.5 বিয়োগ কৰি দিলোঁ 3 থাকিলে চ' -3 স্কোৱাৰ মানে 9 তলফালে 3 আছে 3ৰে যদি আমি 9 কাটি দিওঁ 3 3 গুণ 9 চ' এনচাৰ পালোঁ 3 বুজি পালা এইবাৰ যাম আমি ইয়াৰ পাছৰ অংকটোলৈ পাছৰ অংকটো মন কৰা এইটো এটা ভগ্নাংশ 4.68 into 4.68 minus 3.32 into 3.32 মন কৰিছা নিশ্চয় গম পালাই কি ফৰ্মুলা ইউজ হ'ব এইটো মানে কি 4.68 স্কোৱাৰ আৰু এইটো মানে কি 3.32 স্কোৱাৰ তাৰমানে কি পৰিলে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এতিয়া বহুতে হয়তো এনেকৈ কৰিবলৈ চাব যে 4.68ক দুবাৰ পূৰণ কৰি এনচাৰ লিখিব আকৌ 3.32ক দুবাৰ পূৰণ কৰি এনচাৰ লিখিব এইটো বহুত দেৰি লাগিব তাতকৈ সহজে উপায় এটা চাওঁ তোমালোকে এইটো বেলেগ অংকটো এপ্লাই কৰিব পাৰিবা ভৱিষ্যতলৈ এনেকুৱা যেতিয়া তুমি নাম্বাৰ পাবা সৰল কৰিবলৈ হ'লে আমি কি কৰিম a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাত ভাঙি দিম a প্লাছ b ইনটু a মাইনাছ b এটোক স্কোৱাৰ কৰা বিয়োগ কৰা তাতকৈ এই কামটো সহজ হ'ব নেকি তেতিয়া সহজ এতিয়া যোগ কৰি চাওঁ 8 2 10 0 কৰিলে 1 6 3 9 1 10 0 কৰিলে 1 4 3 7 1 8 8.00 পূৰণ এইটো পাইটো বিয়োগ কৰিব লাগে 8 2 গ'ল 6 6 3 গ'ল 3 4 3 গ'ল 1 1.36 এতিয়া মন কৰা 1.36 কেঞ্চেল গ'ল মাজত কাৰণ ইয়াত পূৰণ চিন আছিলে সেইবাবেহে কেঞ্চেল কৰিব পাৰিলে যদি যোগ বা বিয়োগ থাকে কেঞ্চেল কৰিব নোৱাৰিবা থাকি গ'ল কোন 8.00 মিন্স 8 থাকি গ'ল এইটোৱে হ'ল আমাৰ আনচাৰ গতিকে এইটো কি ফৰ্মুলা পৰিছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ বুজি পালা এনেকৈ ফৰ্মুলা এপ্লাই কৰিবলৈ চাব ভৱিষ্যতে তোমালোকে এই কামটো বেলেগ বেলেগ অংকত এপ্লাই কৰি চাব পাৰিবা বহুত ডাঙৰ সংখ্যা যেতিয়া স্কোৱাৰ ইটো পৰা সিটো বিয়োগ হ'ব a প্লাছ b ইনটু a মাইনাছ b কৰি দিবা অতি সোনকালে ওলাই যাব হ'ল এতিয়া আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাম এইবাৰ এটা নতুন প্ৰশ্ন আহিছে ইয়াত কৈছে যে দেখুওৱা যে এই গোটেই ৰাশিটো যদি সৰল কৰোঁ আমি এনচাৰটো কি পামগৈ 4ca গতিকে এই গোটেই ৰাশিটো ইকুৱেল টু 4ca বুলি আমি দেখুৱাব লাগে এইটো কোৱা হয় দেখুওৱা বা প্ৰমাণ কৰা বা সত্যাপন কৰা বুজি পালা এনেকুৱা অংকবোৰ কি কৰিম আমি কোনোবা এটা পক্ষ লৈ পেলাই কৰি আনটো পক্ষ উলিয়াবলৈ চাম এতিয়া 4ca পৰাটো ভাঙি পেলাই ইমান ডাঙৰ অংক এটা উলিয়াব নোৱাৰিম গতিকে তাতকৈ কি কৰিম এই দীঘলীয়া যিটো পাৰ্ট আছে যিটো বাওঁ পক্ষ সমান চিন সোঁপক্ষ নহয় জানো এই বাওঁ পক্ষটো মই লৈ ল'ম লৈ পেলাই কৰি লাষ্টত সোঁপক্ষটো উলিয়াবলৈ চেষ্টা কৰিম গতিকে সেইকাৰণে সমাধান লিখিয়ে পোনপ্ৰথমে এনেকুৱা দেখুওৱা যে প্ৰমাণ কৰা যায়বোৰ কি কৰিবলগীয়া হয় বাওঁ পক্ষটো লৈ লোৱা হয় লেফ্ট হেণ্ড ছাইড LHS লৈ ল'লোঁ এই অংকটো অতি সৰল কৰিবলৈ চোৱা 4টা পদ থকাটো হোল স্কোৱাৰ আমি ফৰ্মুলা শিকাই নাই এতিয়ালৈকে a প্লাছ b হোল স্কোৱাৰ দুটা d পদ ৰাখিহে হোল স্কোৱাৰ আমি শিকিছোঁ হয়নে এতিয়া এইটো কি কৰিম জানানে এটা কথা মন কৰা এইটো এটা ৰাশি স্কোৱাৰ দি পেলাই মাইনাছ চিন দি পেলাই আৰু এটা ৰাশিক স্কোৱাৰ দি থোৱা হৈছে তেনেহ'লে মই এই গোটেই ৰাশিটো a মাইনাছ b প্লাছ c মাইনাছ d এই গোটেইটোক যদি মই a বুলি ভাবোঁ এই গোটেইটোক যদি a বুলি ভাবোঁ তাৰমানে এইটো হৈ আছে a স্কোৱাৰ মাইনাছ এই গোটেইটোক যদি মই b বুলি ভাবোঁ তেনেহ'লে এইটো হৈ আছে b স্কোৱাৰ তাৰমানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এইটোতো বাৰু কোনো ফৰ্মুলাতেই পোৱা নাই সি তেনেকৈয়ে থাকিব বোলে এই পাৰ্টটোত a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা যদি এপ্লাই কৰোঁ এইটোক a বুলি ভাবিছোঁ এইটোক b বুলি ভাবিছোঁ তেতিয়াহ'লে a প্লাছ b পূৰণ a মাইনাছ b তুমি চিয়'ৰ হৈ লোৱা যে এইটোক a বুলি ধৰিছা আৰু এইটোক b বুলি ধৰিছা a প্লাছ b ইনটু a মাইনাছ b প্লাছ এইটো ফৰ্মুলাত নাই কাৰণে তেনেকৈয়ে লিখি পেলালোঁ অ'কে এতিয়া কি কৰিম এই ব্ৰেকেটবোৰ উঠাম গতিকে এইবোৰ এনেকৈ আহি আছে আৰু প্লাছ চিন থাকিলে আগতেই কৈছোঁ ব্ৰেকেটৰ ভিতৰত চিম্বল চেঞ্জ নহয় প্লাছ চিন থাকিলে চ' চেমভাৱে আমি লিখি পেলালোঁ ইনটু এইবাৰ এইটো লিখিছোঁ a মাইনাছ b প্লাছ c মাইনাছ d এখন একেই থাকিব কিন্তু এইবাৰ আকৌ সলনি হ'ব কিয় বিয়োগ চিন আছে বিয়োগ চিন থাকিলে এইটো বিয়োগ a মাইনাছে প্লাছে মাইনাছ b মাইনাছে প্লাছ c মাইনাছে মাইনাছ d অ'কে যে এইটোক বিতৰণ বিধি ব্যৱহাৰ কৰিব পাৰোঁ 4a লগত b পূৰণ কৰিলোঁ 4ab প্লাছে প্লাছ 4a লগত d পূৰণ কৰিলোঁ 4ad এতিয়া এটা কথা মন কৰা ইয়াত a bটোৱে আৰু মাইনাছ b প্লাছ b কেঞ্চেল গ'ল প্লাছ c মাইনাছ c কেঞ্চেল গ'ল মাইনাছ d
প্লাছ ডি কেঞ্চেল গ'ল কিন্তু প্লাছ এ আৰু প্লাছ এ কেঞ্চেল নাযায় বিকজ ছেম চিম্বল আছে চ' এইটো প্লাছ এ মানে কিমান হ'ল টুৱাইছ এ এই গোটেই পাৰ্টত অনলি কোন থাকি গ'ল টুৱাইছ এ থাকি গ'ল পূৰণ চিন এইটো পূৰণ চিন এবাৰ ইয়াত চাওঁচোন এইটোত কি হয় ইটোত দেখা গ'ল অনলি এ আৰু এহে কেঞ্চেল গৈছে ইয়াত চোৱা মাইনাছ বি কেঞ্চেল নাযায় প্লাছ চি কেঞ্চেল নাযায় মাইনাছ ডি তাতো কেঞ্চেল নাযায় এইটোতো এনেকৈয়ে থাকিব হ'ল ইয়াত কি থাকি গ'ল প্লাছ চি টুৱাইছ চি ব্ৰেকেট দি ল'ব লাগিব কাৰণ কেইবাটাও পদ আছেতো মাইনাছ বি মাইনাছ টুৱাইছ বি মাইনাছ ডি মাইনাছ টুৱাইছ ডি বা ব্ৰেকেটৰ বাহিৰত প্লাছ দি পেলাই এইখিনি থাকিব এতিয়া আমি বিতৰণ বিধি এপ্লাই কৰিম টুৱাইছ এৰ লগত টুৱাইছ চি 4ac টুৱাইছ এৰ লগত টুৱাইছ বি 4ab প্লাছ এ মাইনাছ আকৌ প্লাছ এ মাইনাছ টুৱাইছ এ ইনটু টুৱাইছ ডি 4ad 2 2 4 a ইনটু ডি এইখিনি এনেকৈ লিখিলোঁ এতিয়া মন কৰা মাইনাছ 4ab প্লাছ 4ab কেঞ্চেল গৈছে মাইনাছ 4ad প্লাছ 4ad কেঞ্চেল গৈছে থাকি গ'ল কোন 4ac মন কৰাচোন সোঁপক্ষটো 4ac নহয়নে বা 4ca গতিকে আমি কি পালোঁ সোঁপক্ষটো পাই গ'লোঁ গতিকে আমি সোঁপক্ষটো যেতিয়া পাই যাম ইকুৱেলটো তোমালোকে ৰাইট হেণ্ড ছাইড বুলি লিখি দিব পাৰা তাৰমানে 4ac কি ইয়াৰ মান আৰু এই 4ac কি হয় ৰাইট হেণ্ড ছাইড গতিকে এটাকে দেখুওৱা হ'ল বুলি লিখিব পাৰা যেতিয়া বাওঁপক্ষ কৰি গৈ সোঁপক্ষ পাই যাবা ইকুৱেলটো ৰাইট হেণ্ড ছাইড লিখি দিলেই হৈ গ'ল বুজি পালা অলপ জটিল হয় প্ৰেক্টিছ কৰিলে আহি যাব এবাৰ যাম ইয়াৰ পাছৰ অংকটোলৈ পাছৰটো দিছে 1.5x স্কোৱাৰ প্লাছ 1.2y হোল স্কোৱাৰ মাইনাছ 1.5x স্কোৱাৰ মাইনাছ 1.22y হোল স্কোৱাৰ ইকুৱেল টু 7.2x স্কোৱাৰ y এই গোটেই ৰাশিটো ইকুৱেল টু এইটো দেখুৱাব লাগে এইটোতো একেবাৰে ইজি হৈ আছে এই গোটেইটোক যদি a বুলি ভাবোঁ a স্কোৱাৰ মাইনাছ গোটেইটোক যদি b বুলি ভাবোঁ b স্কোৱাৰ তাৰমানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তেতিয়াহ'লে কি হ'ব a প্লাছ b ইনটু a মাইনাছ b আগৰ অংকটো শিকাই থৈ আহিছোঁ তেনেকুৱা গতিকে এতিয়া ব্ৰেকেট উঠাই দিলোঁ চিম্বলবোৰ চেঞ্জ থাকিব ইয়াত হ'লনে কিন্তু ইয়াত আকৌ দেখা গ'ল প্লাছ 1.2y মাইনাছ 1.2y কেঞ্চেল গ'ল এতিয়া এইটোতো একেই থাকিব কিন্তু এইবাৰ আকৌ ব্ৰেকেটৰ আগত বিয়োগ চিন আছেতো চিম্বল চেঞ্জ হৈ যাব মাইনাছ 1.5x স্কোৱাৰ মাইনাছে প্লাছ 1.2y ইয়াত আকৌ কোন কেঞ্চেল যাব গম পাইছা নিশ্চয় 1.5x স্কোৱাৰ মাইনাছ 1.5x স্কোৱাৰ তাহলে ইয়াত কি থাকিলে 1.5x স্কোৱাৰ যোগ 1.5x স্কোৱাৰ 1.5 যোগ কৰিলে কি হয় 3.0 বা 3x স্কোৱাৰটো আছে যোগ অংক জানা তোমালোকে সদৃশ পদৰ চ' এইটো হ'ল পূৰণ চিন 1.2y 1.2 কি হয় 2.4 লগত কি আছে y আছে ন চ' y যেনেকৈ তোমাৰ টুৱাইছ y যোগ টুৱাইছ y কি হয় 4y হয় ঠিক একেধৰণে এইটোতো y স্কোৱাৰ হৈ নাযায় ন বহুতৰ ভুল ধাৰণা এটা আছে যে 2 4 হ'ল y গুণ y স্কোৱাৰ লিখি দিয়ে এইটো ভুল কথা চ' টুৱাইছ y যোগ টুৱাইছ y মানে 4y হে হয় এতিয়া কি হয় এতিয়া পূৰণ কৰিব লাগিব সহগে পূৰণ 3 ইনটু 2.4 24 3 গুণ 72 নহয় জানো চ' এইটো এটা আগত দশমিক আছে চ' 7.2 x স্কোৱাৰ y আৰু 7.2 x স্কোৱাৰ yটো আমাৰ কি আছিলে সোঁপক্ষ আছিল নহয় জানো গতিকে এইটো ৰাইট হেণ্ড ছাইড ইকুৱেল বুলি আমি লিখিব পাৰোঁ গতিকে এটাকে দেখুওৱা হ'ল বুজি পালা এতিয়া আজিৰ ক্লাছটোৰ লাষ্ট অংকটোলৈ গৈছোঁ ইয়াত দিছে a স্কোৱাৰ প্লাছ b স্কোৱাৰ ইনটু a স্কোৱাৰ মাইনাছ b স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ c স্কোৱাৰ ইনটু b স্কোৱাৰ মাইনাছ c স্কোৱাৰ প্লাছ টুৱাইছ c স্কোৱাৰ ইনটু c স্কোৱাৰ মাইনাছ a স্কোৱাৰ ইকুৱেল টু এইটো দেখাব লাগে c স্কোৱাৰ মাইনাছ a স্কোৱাৰ হোল স্কোৱাৰ হ'ল গতিকে একেধৰণে ছেইম প্ৰচিডিঅ'ৰ লেফ্ট হেণ্ড ছাইড ল'লোঁ লাইনটো লিখি ল'লোঁ এবাৰ এইখিনিতে এটা কথা মন কৰাচোন এই স্কোৱাৰটোবোৰ ভাবি নাথাকিবা যদি এইটোক মই a স্কোৱাৰটোক যদি a বুলি ভাবোঁ b স্কোৱাৰটোক যদি অকল b বুলি ভাবোঁ তেনেহ'লে এইটো a প্লাছ b নিচিনা হৈ আছেনে একেগিটা পদেই চোৱা এবাৰ যোগ এবাৰ বিয়োগ তেতিয়াহ'লে কি ফৰ্মুলা পৰে বুলি কৈছিলোঁ আমি যে শিকিছিলোঁ কেনেকৈ শিকিছিলোঁ এবাৰ চাই লোৱা a প্লাছ b ইনটু a মাইনাছ b এইটো কেনেকৈ মনত ৰাখিবলৈ কৈছিলোঁ যে একেগিটা পদেই এবাৰ যোগ এবাৰ বিয়োগ হ'লে এইটো কি ফৰ্মুলা পৰে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা পৰে তেনেহ'লে ইয়াতো চোৱাচোন বাৰু একেগিটা পদেই এবাৰ যোগ এবাৰ বিয়োগ ইয়াত যেনিবা a আৰু b আছিলে ইয়াত যেনিবা a স্কোৱাৰ আৰু b স্কোৱাৰ আছিলে
বস্তুটোতো একেটাই ন সো একেগিটা পদে এবাৰ যোগ এবাৰ বিয়োগ হ'লে কি হয় সেই পদগিটা কি কৰি দিয়া হয় স্কোৱাৰ কৰি ইটো পা সিটো বিয়োগ কৰি দিয়া হয় সো একে ধৰণে ময়ো ইয়াত কি কৰিম a স্কোৱাৰক স্কোৱাৰ কৰিলোঁ b স্কোৱাৰক স্কোৱাৰ কৰিলোঁ ইটো পা সিটো বিয়োগ কৰি দিলোঁ তেতিয়া হেতুকে কোৱা হয় a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা ওকে একে ধৰণে একেগিটা পদে এবাৰ যোগ এবাৰ বিয়োগ সো b স্কোৱাৰ হোল স্কোৱাৰ মাইনাছ c স্কোৱাৰ হোল স্কোৱাৰ অৰ্থাৎ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হল এটো কোনো ফৰ্মুলাত নপৰে সব বিতৰণ বিধি ব্যৱহাৰ কৰিলোঁ টুৱাইছ c স্কোৱাৰ লগত c স্কোৱাৰ পূৰণ কৰিলোঁ জানাই এইবোৰ কৰিব ভূমি একে হ'লে পূৰণ হৈ থাকিলে সূচকবোৰ কি হৈ যায় যোগ হৈ যায় সো টুৱাইছ c টু দি পাৱাৰ 4 প্লাছে মাইনাছে মাইনাছ টুৱাইছ c স্কোৱাৰ a স্কোৱাৰ a টু দি পাৱাৰ 4 b টু দি পাৱাৰ 4 b টু দি পাৱাৰ 4 c টু দি পাৱাৰ 4 হলে এটো যেনেকৈ আছে তেনেকৈ লিখিলোঁ ইয়াত মন কৰা মাইনাছ b টু দি পাৱাৰ 4 প্লাছ b টু দি পাৱাৰ 4 কেনসেল গ'ল থাকি গ'ল কোন a টু দি পাৱাৰ 4 এইটো আকৌ সদৃশ পদ ওলালে সো মাইনাছ c টু দি পাৱাৰ 4 প্লাছ টুৱাইছ c টু দি পাৱাৰ 4 তাতে দুটা c টু দি পাৱাৰ 4 ৰ পৰা এটা c টু দি পাৱাৰ 4 বিয়োগ হৈছে তেতিয়া দুটা পৰা এটা গ'লে কেটা থাকে এটা c টু দি পাৱাৰ 4 থাকি গ'ল হৈ গ'ল এইটো যেনেকৈ আছে তেনেকৈ লিখি পেলালোঁ এইটো এইখিনিতে এৰি দিলোঁ হল কোনোবাই এইটোকে ভাঙি পেলাই এইটো বনাবগে পাৰে যদিও সেইটো যথেষ্ট জটিল হয় বহুতৰ বাবে মই গতিকে টানটো নকৰোঁ সহজভাৱে কৰিছোঁ এইটো এইখিনিতে এৰি দিলোঁ সদায় যে লেফট হেণ্ড সাইডটো কৰি গৈ ৰাইট হেণ্ড সাইড ওলাবই লাগিব তাৰ কোনো মানে নাই কেতিয়াবা লেফট হেণ্ড সাইডটো যিটো পাইছোঁ ৰাইট হেণ্ড সাইডটোক এক্সট্ৰাকৈ কৰি সেইটোকে যদি উলিয়াই দিব পৰা তেতিয়াও দুইটা কি হৈ যাব পাৰে সমান হৈ যাব পাৰে তেনেকৈও প্ৰমাণ কৰা অংকবোৰ কৰা হয় এতিয়া মই সেইটোকে কৰিম ৰাইট হেণ্ড সাইডটো যিটো আছিলে যে c স্কোৱাৰ মাইনাছ a স্কোৱাৰ হোল স্কোৱাৰ এইটো লিখি ল'লত এইটো a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলা পোৱা নাই a মানে যদি c স্কোৱাৰ বুলি ভাবোঁ b মানে যদি a স্কোৱাৰ বুলি ভাবোঁ এইটো ডেফিনেটলি a মাইনাছ b হোল স্কোৱাৰ a স্কোৱাৰ মাইনাছ টুৱাইছ a ইনটু b প্লাছ b স্কোৱাৰ c টু দি পাৱাৰ 4 এইটো এনেকৈ থাকিলে প্লাছ a টু দি পাৱাৰ 4 একেগিটা পদেই নহয় নে চোৱাচোন বাৰু প্লাছ c টু দি পাৱাৰ 4 প্লাছ c টু দি পাৱাৰ 4 মাইনাছ টুৱাইছ c স্কোৱাৰ a স্কোৱাৰ মাইনাছ টুৱাইছ c স্কোৱাৰ a স্কোৱাৰ প্লাছ a টু দি পাৱাৰ 4 প্লাছ a টু দি পাৱাৰ 4 গতিকে দেখা গ'ল লেফট হেণ্ড সাইড যিটো ওলাইছে মোৰ ৰাইট হেণ্ড সাইডো একেটাই ওলাইছে গতিকে মই লিখিব পাৰোঁ এটাকে লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড এনেকৈও প্ৰমাণ কৰিব পাৰি গতিকে প্ৰমাণ তিন ধৰণে কৰিব পাৰি মনত ৰাখিবা কেতিয়াবা কি কৰিব পাৰি যে লেফট হেণ্ড সাইডৰ পৰা গৈ ৰাইট হেণ্ড সাইড উলিয়াবগৈ পাৰি ইয়াৰ আগৰ অংকটা মই তেনেকৈ কৰিলোঁ কেতিয়াবা কিছুমান অংকত কি হয় ৰাইট হেণ্ড সাইডটো গৈ লেফট হেণ্ড সাইড উলিয়াবগৈ পাৰি সেইটো হয় কেতিয়াবা আকৌ এনেকৈও কৰিব পাৰি যে লেফট হেণ্ড সাইডটো কৰি এটা পালোঁ ৰাইট হেণ্ড সাইডটোও কৰি এটা পালোঁ দুইটা ইকুৱেল হৈ গ'ল যদি ইকুৱেল দেখুৱাব পাৰোঁ তেতিয়াও প্ৰমাণ কৰাটো হৈ যায় বুজি পালা আজি ক্লাছটো এইখিনিতে সামৰিছোঁ নেক্সট ক্লাছত আৰু নতুন কেইটামান অংক আমি লৈ আহিম আজিলৈ ধন্যবাদ